ধমকি চমকি দিছে আনকি আমাৰ ভুটিয়াঙৰ ওপৰত যিকেইটা আদিবাসী গাঁও আছে তাৰ কাৰেণ্টকো খুলি লৈ গৈছে হি টোটেলি ক্ৰিমিনেল কাম কৰি আছে তেখেতে এজন অফিচাৰ হৈ পেলাই চৰকাৰৰ অফিচাৰ হৈ পেলাই তেখেতে কিয় আদিবাসীৰ লগত এইবিলাক কাজিয়া লগাই আছে তেখেতে যদি থাকে তেতিয়াহ'লে ইয়াত আৰু বড়ো আৰু আদিবাসীৰ মাজত তেখেত কাজিয়া লগাব গতিকে এই ললিত বড়ো আৰু আমাৰ এই এনকে শইকীয়াক অতি সোনকালে এৰেষ্ট কৰিব লাগে এই 12 ঘণ্টাৰ ভিতৰত যদি ললিত বড়ো আৰু এই আমাৰ এনকে শইকীয়াক যদি এৰেষ্ট নকৰে তেতিয়াহ'লে আমি অসম বন্ধ দিবৰ কাৰণে আমি বাধ্য হৈ যাম ইয়াত ইয়াৰ উপায় নাই কাৰণ যেটো আমি সরকারের যেটো নীতি নিয়ম দেখা পাই আছো টোটালি ক্রিমিনাল কাম কৰি আছে আজি আমাৰ মানুহক মাৰি পেলাই তাত এৰি থৈ গৈ আছে আজি আমাৰ এই গুলি লগা মানুহবিলাকে এক ৰাতি তাত থাকিলে আনকি মাৰি পেলাই আমাৰ মানুহক লৈ পেলাই চিনাক্ত কৰিব কাৰণে লৈ গৈছিলে তাৰ পিছত কৈছে এইবিলাক মানুহ চিনি পাইছা না নাই আৰু ইটো কথা কৈছে যে এইবিলাক কথা কাকো ক'ব নালাগে ইটোতো পুলিচ প্ৰশাসন তথা ফৰেষ্ট ডিপাৰ্টমেন্টৰ ডিউটি হয় যে যিকেইটাক মাৰিছে সিহঁতক খবৰ দিব লাগিছিল আপোনালোকৰ মানুহ ইলিগালি তাত ফৰেষ্টত গৈছে অমুক কৰিছে তমুক কৰিছে গতিকে তেখেতসকলক আপোনালোকে লৈ আহিব লাগে বুলি তেখেতসকলে জনাব লাগিছিল আজিলৈকে জনোৱা নাই আজি আমাৰ মানুহ যাই পেলাই এইবিলাকক মানুহ বিচাৰি আনছে আমাৰ আশাৰ ল'ৰা গৈছে ৰাইজৰ মানুহ গৈছে তাৰপিছত বিচাৰি পেলাই আনি পেলাই তেখেতসকলক আজি হস্পিটেলত দিছে নহ'লে এইগিলা মানুহ তাতে মৰিল হয় এতিয়াও কিন্তু আজি আমাৰ বিজয় কয়া আৰু আমাৰ এই বাগলাক শুক্ৰ বাগলাক আজিও তেখেতসকলে একো ট্ৰিটমেণ্ট কৰা নাই এজনক থৈছে আমাৰ টিএমচিত আৰু এজনক থৈছে আমাৰ জিএমচিক আজি একো ভাল ট্ৰিটমেণ্ট দিয়া নাই গুলিও লোৱা নাই কি কাৰণত আমাৰ আদিবাসী হয় বুলি যে গৰু ছাগলী নিচিনা মাৰিব আমি কেনেকুৱা মানি ল'ম কেনেকুৱা মানিম আমি আজি আমি দুখ পাইছো সেই বস্তুটো যদি তেখেতসকলে ইমানে ভাল অফিচাৰ থাকিলে হয়